জীৱনত ব্যৱহাৰ ঠিক কৰিব লাগে। ব্যৱহাৰ হৈছে মানুহৰ প্ৰকৃত পৰিচয়। শিক্ষাৰ প্ৰমাণপত্ৰ ডিঙিত কোনেও ওলমাই নুফুৰে। সদায় মানুহৰ কাষত থাকে ব্যৱহাৰহে। এই পৃথিৱীত কাৰো শান্তি নাই। বিবাহিত লোকসকলে বিবাহ বিচ্ছেদৰ কথা চিন্তা কৰাত ব্যস্ত আৰু অবিবাহিত লোকসকল বিবাহৰ কথাক লৈ চিন্তাত ব্যস্ত। শিশুৱে অতি সোনকালে ডাঙৰ হোৱাৰ কথা ভাবে আৰু প্ৰাপ্তবয়স্কসকলে শৈশৱলৈ ঘূৰি যাবলৈ হাহাকাৰ কৰে। নিয়োজিত লোকে কৰ্মৰ হেঁচাত চাকৰি এৰি বেলেগ কৰাৰ চিন্তা কৰে আৰু নিবনুৱা লোকে চাকৰি এটা পোৱাৰ চিন্তাত প্ৰতিদিনে মৰে। দুখীয়াই ধনী হোৱাৰ কথা ভাবি মৰে আৰু ধনীসকলে হাজাৰ টকা সা সম্পত্তি থকাৰ পিছতো শান্তি বিচাৰি ভাগৰি পৰে। জনপ্ৰিয় মানুহে লুকাই থাকিবলৈ ঠাই বিচাৰে। সাধাৰণ মানুহে জনপ্ৰিয় হ'বলৈ হাজাৰ চেষ্টা কৰে। এটা কথা মনত ৰাখিব, আপুনি যিমানেই শিক্ষিত নহওক কিয়, যদি আপুনি মানুহৰ লগত মিলিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ সেই শিক্ষাৰ কোনো মূল্য নাই। মানুহে আপোনাৰ ভাল ভাল গুণবোৰৰ কথা আপোনাৰ মুখত কৈ কৈ আপোনাৰ এইবাবেই প্ৰশংসা কৰে কাৰণ তেওঁলোকে আপোনাক ব্যৱহাৰ কৰিব বিচাৰে। আপোনাক তললৈ নমাই আনিব বিচৰাৰ বাবেই আপোনাৰ অনুপস্থিতিত আপোনাৰ কাষৰ বেছিভাগ মানুহেই আপোনাৰ অভাৱবোৰ, আপোনাৰ দুৰ্বলতাবোৰ কৈ ফুৰে। আন মানুহে আমাৰ আনন্দ ফূৰ্তিবোৰহে দেখা পায়, কিন্তু আমাৰ আনন্দ ফূৰ্তিবোৰৰ পাছফালে লুকাই থকা বিষাদ আৰু তিক্ত অভিজ্ঞতাসমূহ কোনেও দেখা নাপায়। মানুহে আন মানুহৰ সফলতাসমূহে দেখা পায়, কিন্তু ইয়াৰ পিছফালে লুকাই থকা কঠোৰ পৰিশ্ৰম আৰু সাধনাসমূহ কেতিয়াও দেখা নাপায়। মানুহে আনৰ সুখসমূহে দেখে, কিন্তু সেই সুখৰ পাছফালে লুকাই থকা কষ্ট আৰু চকুলোবোৰ কেতিয়াও দেখা নাপায়। এইটোৱে আচল কথা। কিবা এটা পাবলৈ কিবা এটা হেৰুৱাব লাগিব, অৰ্থাৎ ইয়াৰ উপযুক্ত মূল্য দিবই লাগিব। ওপৰতে কিবা এটা হৈ যোৱা বা ভাগ্যৰ বলত সফলতা পোৱাটো আমাৰ দৃষ্টিৰ ভ্ৰমহে মাথো।